পলিটিক্যাল বাৰ্তাৰ মজিয়ালৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই সুমি। আপ অসম ৰাজ্যিক যুৱ শক্তিৰ সভাপতি পদৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বাবুল বিকাশ চেতিয়াই। যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচনৰ পাক মুহূৰ্তত তেখেতে এনেকুৱা এটা ইমান ডাঙৰ সিদ্ধান্ত কিহৰ বাবে ল'ব লগা হ'ল আমি তেওঁৰ লগত জানিব বিচাৰিছোঁ। আৰু পুনে পুনে আমি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম যে যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতলোকৰ যেহেতু বহুত দায়িত্ব থাকে, কিন্তু তেখেতে ইমান এটা গধুৰ দায়িত্ব থকাৰ পিছতো তেখেতে কিহৰ বাবে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিবলগীয়া হ'ল আমি জানিবৰ বাবে তেখেতৰ লগত পুনে পুনে ফোনযোগে সংযুক্ত হ'ব বিচাৰিছোঁ। হয় ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ পলিটিক্যাল বাৰ্তাৰ মজিয়ালৈ। হয় নমস্কাৰ। হয় নমস্কাৰ। যেহেতু আপুনি আপৰ ইমান এটা গধুৰ দায়িত্ব আপোনাৰ ওপৰত আছিলে, তাৰ পিছতো আপুনি কিহৰ বাবে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব লগা হ'ল আমি পোনে পোনে প্ৰথমে সেইটো কথা জানিব বিচাৰিছোঁ। প্ৰথম কথাটো কি হ'ল, মই আম আদমি পাৰ্টিৰ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি আছিলোঁ। হয়। আৰু খুব আশাৰে এটা নতুন সপোন লৈ আগবাঢ়ি গৈছিলোঁ। হয়। কিন্তু আমি দায়িত্বটো লোৱাৰ পিছত দেখি পালোঁ, যিহেতু আম আদমি পাৰ্টি এটা ৰাষ্ট্ৰীয় দল, হয়, ৰাষ্ট্ৰীয় দল হিচাপে অসমক যেনেদৰে তেওঁলোকে চাব লাগিছিল বা যেনেদৰে তেওঁলোকে দৃষ্টিগোচৰ কৰিব লাগিছিল, সেই ক্ষেত্ৰত আমি দেখি নাপালোঁ। কিয়নো আমাৰ যিজন তত্ত্বাৱধায়ক, হয়, তেখেত প্ৰায় আপোনাৰ ৬-৭ বছৰ আজি অসমতে তেখেতে পৰ্যবেক্ষক হিচাপে আছে। আৰু যিহেতু আমি কিছুদিনৰ আগতে দেখিছোঁ যে আমাৰ 5খন ৰাজ্যৰ বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, গুজৰাট, ইয়াত আমাৰ পৰ্যবেক্ষক হওক বা আপোনাৰ দলৰ দায়িত্ব কিছু সলনি হৈছে। আমিও আশা ৰাখিছিলোঁ যে আমাৰ অসমতো কিছু সলনি হ'ব, এই ক্ষেত্ৰত আমি কোনো ধৰণে দেখা নাপালোঁ। আৰু দিল্লীৰ পৰা যিহেতু ৰাষ্ট্ৰীয় দল হিচাপে দিল্লীৰ পৰা যিখিনি এটা সংগঠন চলাবলৈ যিখিনি সা সুবিধা প্ৰদান কৰিব লাগিছিলে, সেইখিনি ক্ষেত্ৰতো যথেষ্ট আমাক মাহিৰে দৃষ্টিৰে চাইছে বুলি আমি আপোনালোকক অৱগত কৰিব বিচাৰোঁ। ফাইনেন্সিয়েলি কথা আমি নকওঁৱে, বিশেষকৈ যিখিনি মেটেৰিয়েলছ, যিখিনি সা সঁজুলি আমাক লাগে, যিখিনি ফ্লেগে কওক, টুপিয়ে কওক বা আপোনাৰ মাইফ্লাৰে কওক, এইখিনিও আমাক দিল্লীৰ পৰা তেওঁলোকে আগ ধৰিব নোৱাৰে। তেনে ক্ষেত্ৰত এটা দল আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি বাধাৰ আমি সন্মুখীন হৈছিলোঁ। সেই ক্ষেত্ৰত এই কাৰণে মই আপোনাৰ যুৱ শক্তিৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিলোঁ। হয়, সমাগত যিহেতু পঞ্চায়ত নিৰ্বাচনৰ আগত যিহেতু আপোনাৰ হয়তো গধুৰ দায়িত্ব থাকিল হয়, কিন্তু দলৰ কোনো নেতা বৰ্গৰ বা নেতা নেত্ৰীৰ ওপৰত আপোনাৰ কিবা ক্ষোভ আছে নেকি? বিশেষ আমি ব্যক্তিগতভাৱে কাৰো ওপৰত আমি খুব গুজাৰিব নিবিচাৰোঁ। আমি দলত থাকি এতিয়াও মই আপোনালোকক কৈছোঁ, মই দলৰ দায়িত্বহে এৰিছোঁ, কিন্তু দলটো মই এতিয়া পদত্যাগ কৰা নাই। আমি বিচাৰোঁ আম আদমি পাৰ্টিৰ যি আদৰ্শ, যিটো উন্নয়ন হওক বা তেওঁলোকে দিল্লীত যেনেধৰণে কাম কৰিছিলে, তাৰ প্ৰতি আজি মোৰ দৰে যুৱ প্ৰজন্ম যথেষ্টখিনি আকৰ্ষিত হৈছিলে। মোৰ বুলি নহয়, আমি য'ত আমি সংগঠন কৰিছিলোঁ, আমি বিভিন্ন জেগাত গৈছিলোঁ, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছিলে। কিন্তু দিল্লীৰ পৰা যিখিনি আমাক সঁহাৰি আগবঢ়াব লাগিছিলে, সেইখিনি আমি একেবাৰে নাপালোঁ। সেইকাৰণে আমি তাৰমানে দলটোৰ পৰা কৰিছিলোঁ। আৰু বিশেষ মোৰ কাৰো ওপৰত ক্ষোভ নাই, আৰু আশা ৰাখিছোঁ যাতে ভৱিষ্যত দিনতো যাতে আম আদমি পাৰ্টি আগুৱাই যাওক। বিশেষকৈ আমাৰ এজন তত্ত্বাৱধায়ক কিয় ইমান দিন আছে, সেই প্ৰশ্নটো আমাৰ মনত প্ৰশ্নবোধক হৈ আছে। এইটোৱে কথা আৰু। হয়, ২৬ নিৰ্বাচনৰ পূৰ্বে আপোনাৰ কিবা পৰিকল্পনা আছে নেকি অন্য দলত যোগদান কৰাৰ? বিশেষ এতিয়া অন্য দলৰ কথাটো নাহে। আৰু যিহেতু আমি সৰুৰ পৰাই পলিটিক্স কৰি আহিছোঁ, যিহেতু মই ডিগবৈ কলেজৰ সাধাৰণ সম্পাদক আছিলোঁ, আৰু বিগত মই আপোনাৰ আম আদমি পাৰ্টি যুৱ শক্তিত নথকা আগতে মই অসম ৰাজ্যিক NSYত মই তিনিবাৰকৈ প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ। অসম ৰাজ্যিক NSYৰ উপ সভাপতি পদৰ দায়িত্বটো আছিলোঁ, সাধাৰণ সম্পাদক পদতো আছিলোঁ। আমি সৰুৰ পৰাই যিহেতু সামাজিকভাৱে আমি কাম কৰি ভাল পোৱা লোৱা বুলি ক'লেও বেয়া নহ'ব, কিন্তু এতিয়ালৈকে ভবা নাই। কিন্তু পৰিৱেশ পৰিস্থিতিয়ে নিশ্চয় কিবা এটা মনলৈ আমাৰ এটা মন মেলিবই দিয়কচোন। হয়, পৰিৱেশ পৰিস্থিতিত পৰিলে আপুনি ধৰক সেইটো সিদ্ধান্ত ল'বও পাৰে অনাগত দিনত। হয়, আমি বিচাৰিছোঁ যে আমাৰ দলৰ ব্যৱস্থাটো ভাল হওক, দিল্লী আমাক যাতে মাহিৰে দৃষ্টিৰে নাচাওক, যাতে গুজৰাটত যেনেদৰে তেওঁলোকে আজি নিযুক্তি প্ৰদান কৰিছে, আজি মনীষ চিচোদিয়াৰ দৰে এজন হাই প্ৰফাইল নেতা, এজন খুব উচ্চ শিক্ষিত ব্যক্তি, এজন যোগ্য নেতাক তেওঁলোকে আজি গুজৰাটত আপোনাৰ পাঞ্জাৱ নিচিনা জেগাত আপোনাৰ তত্ত্বাৱধায়ক নিয়োগ কৰিছে। আমিও বিচাৰোঁ আমাৰ ক্ষেত্ৰতো, অসমৰ ক্ষেত্ৰতো তেনেধৰণে আমাৰ পলিটিকেলি পৰিপক্ক ব্যক্তি আমাৰ যাতে নিযুক্তি প্ৰদান কৰক, যাতে আমাৰ দলটো আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাল হ'ব। যদি এনেদৰে চলি থাকে, তেতিয়াহ'লে এটা পলিটিকেল পাৰ্টি হিচাপে নহয়, এটা ক্লাব হিচাপে এই দলটো আগুৱাই যাব তাৰমানে ভৱিষ্যত দিনত।
হয় আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক অলপ সময় দিয়াৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল মোক এইখিনি কথা ক'ব দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ঠিক আছে বাবুল বিকাশ চেতিয়াই কিহৰ বাবে আম আদমিৰ পদৰ পৰা ইতিমধ্যে তেখেতে যিহেতু অব্যাহতি লৈছে বা তেখেতে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কিহৰ বাবে তেখেতে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আমি গোটেইখিনি কথা গম পালোঁ আৰু এই মুহূৰ্তত ষ্টুডিঅ' মজিয়াৰ পৰা মই চুমীয়ে বিদায় লৈছোঁ চাই থাকিব পলিটিকেল বাৰ্তা ধন্যবাদ